নিপকুচিষ্ট যি বান সেই বানে নুমলীগড়ত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে আৰু আজি চতুৰ্থটো দিনতো দেখা পোৱা গৈছে হুৰে বাঢ়িছে ধনশিৰি নদীৰ জলপৃষ্ঠ আৰু ইতিমধ্যে কেন্দুগুৰি আৰু নবিল সংযোগী যি মাথাউৰি আছিলে সেই মাথাউৰিটো সম্পূৰ্ণৰূপে ছিঙি নিছে আৰু তাৰ পিছতেই দেখা পোৱা গৈছে মৰঙী মৌজাৰ কেন্দুগুৰি মিঠাআম চাপৰি যিসমূহ গাঁও আছিলে সেই গাঁওসমূহ ইতিমধ্যে বানত প্লাবিত হৈছে। লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে মই যি স্থানত উপস্থিত আছো কেন্দুগুৰি অঞ্চল আৰু কেন্দুগুৰি অঞ্চলৰ একমাত্ৰ যাতায়াতৰ যি পথ আছিলে সেই পথটো ইতিমধ্যে পানীৰ তলত বুৰ গৈছে আৰু সম্পূৰ্ণৰূপে যাতায়াত বন্ধ হৈ পৰিছে আৰু নিশাৰ পৰা দেখা পোৱা গৈছিলে নিশাই যিহেতু মাথাউৰিটো ছিঙিছিলে আৰু তাৰ পিছতেই এই সমগ্ৰ অঞ্চলটোৰ যিসকল বানাক্ৰান্ত আছে সেই বানাক্ৰান্তৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে বহু লোক ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে। চাৰিওফালে কেৱল মোৰ কেমেৰা সতীৰ্থই দেখুৱাব চাৰিওফালে কেৱল সাগৰ সদৃশ পানী আৰু যাৰ বাবে লোকসকলে ঘৰৰ পৰা ওলাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে লোকসকল আৰু আজি যিহেতু নিপকুচিষ্ট বানৰ আজি চতুৰ্থটো দিন আৰু চতুৰ্থটো দিনতো দেখা পোৱা গৈছে বানে কাল ৰূপ ধাৰণ কৰিছে নুমলীগড়ৰ মৰঙী মৌজাত। মোৰ লগত একাংশ বানাক্ৰান্ত আছে, তেওঁলোক নিশাই ওখ ঠাইলৈ ওলাই আহিছিলে। তেওঁলোকৰ লগত মই পোনে পোনে কথা পাতিব বিচাৰিম। কেনেকুৱা পৰিস্থিতি এতিয়া? হয়, নিশ্চয়কৈ আজি ধৰক আপোনাৰ ৩-৪ দিন ধৰি যেতিয়া কালি পানী বাঢ়ি আছিলে আৰু কালি নবিলত যেতিয়া মাথাউৰিটো ছিগিল, মাথাউৰিটো ছিগাৰ লগে লগে আমি ৰাতি 12 বজাত ওলাই ঘৰৰ পৰা পলাবলগীয়া হ'ল। নিশাৰ ভাগত ধৰক আপোনাৰ 7:30 বজাত ছিগিলে। ছিগাৰ পিছত যেতিয়া 12 বজালৈ ধৰক ঘৰৰ ভিতৰত সোমাই গ'ল, আমি ঘৰৰ পৰা ওলাবলগীয়া অৱস্থা হ'ল। কিমান মান মানুহ আবদ্ধ হৈ আছে কোন কোন অঞ্চলত? এতিয়াও আপোনাৰ মিঠাম চাপৰি জাতিপুতীয়া কেন্দুগুৰিত যথেষ্ট মানুহ আবদ্ধ হৈ আছে। তেওঁ চৰকাৰৰ ফালৰ পৰা এখন SDRFৰ নাও আহিছিলে যদিও তেওঁলোকে সন্ধিয়াৰ লগে লগে এখন টালি টোপোলা বান্ধি ইয়াৰ পৰা গ'লগৈ আৰু এই ক্ষেত্ৰত প্ৰশাসনক ক'ব লাগিব যে তেওঁলোকৰ এই বানৰ ক্ষেত্ৰত ৰাইজৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোক নিকৃষ্ট ভূমিকা পালন কৰিছে। প্ৰশাসনৰ মানুহ নাই, চৰকাৰৰ মানুহ নাই, কিন্তু এতিয়াও বহুত বয়সস্থ মানুহ ভিতৰত সোমাই আছে। তেওঁলোকক উলিওৱাৰ ব্যৱস্থা কৰিব লাগিছিলে। এই পৰ্যন্ত কিন্তু আমি ইয়াত বহুত দেখা পোৱা নাই। যিহেতু নিশাৰ ভাগত মাথাউৰিটো ছিঙিছিলে আৰু এতিয়াও পানী বাঢ়িয়ে আছে নেকি? পানীয়ে বাঢ়ি আছে, পানী বাঢ়িছে, খেতি পথাৰ সকলো তল গ'ল আৰু আজি এইটো বুলিয়ে নহয়, নেপকৃষ্ট যিটো বান প্ৰত্যেক বছৰে ৰাইজৰ দুখ দুৰ্দশা হয়। আজি খেতি পথাৰ পানীৰ তলত, কাৰোবাৰ হয়তো ঘৰ দুৱাৰো বেয়া হৈছে, ভাগিছে। পানীৰ ভিতৰত ঘৰৰ ভিতৰত একঁকাল এবুকু পানী। এই পানীৰ মাজৰ পৰা কিছুমান মানুহ ওখ ঠাইলৈ যিখিনি পাৰে ওলাই গৈছে, কিন্তু বয়সীয়াল মানুহবিলাক এতিয়াও কোনোবা অঞ্চলৰ ভিতৰত সোমাই আছে। কিন্তু তেওঁলোকৰ কাৰণে চৰকাৰে কিবা এটা পদক্ষেপ লোৱাটো অতিকৈ প্ৰয়োজনীয় আৰু ল'ব লাগিছিলে। আৰু প্ৰশাসনৰ ভূমিকা একদম নিকৃষ্ট ভূমিকা পালন কৰিছে। এতিয়ালৈকে আমি তেওঁলোকক দেখা নাই আছে। হয়, নিশ্চয়কৈ যিহেতু মাথাউৰিটো ছিঙাৰ পিছতেই ন অঞ্চল প্লাবিত হৈছে। ইতিমধ্যে ধনশিৰি জলপৃষ্ঠ বৰ্তমানেও ব্যাপক হাৰে বৃদ্ধি পাই আছে আৰু যাৰ বাবে লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু এটা কথা ক'ব লাগিব, যোৱাকালিৰ দিনটোত দেখা পোৱা গৈছিলে ন অঞ্চল প্লাবিত হৈছিলে আৰু আজিও সমান্তৰালভাৱে দেখা পোৱা গৈছে আজিৰ দিনটোতো পুৱাৰে পৰা ন অঞ্চল ইতিমধ্যে বানত প্লাবিত হৈছে আৰু যিসমূহ যাতায়াতৰ পথ আছিলে সেই পথসমূহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে আৰু নুমলীগড় যিসকল বৰ্ণাঢ্য এই বৰ্ণাঢ্যক উদ্ধাৰৰ ক্ষেত্ৰত কিন্তু প্ৰশাসনে যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেনেদৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। যোৱাকালি দিনটোত এখন SDRFৰ নাৱেৰে তেওঁ লোকসকলক উদ্ধাৰ কৰিছিল যদিও নিশাই যেতিয়া মাথাউৰিটো ছিঙাৰ পিছত লোকসকল অধিক বানত আক্ৰান্ত হয়। কিন্তু তাৰ পিছতো দেখা পোৱা গৈছে বৰ্তমান পৰ্যন্ত যি উদ্ধাৰ অভিযান সেই উদ্ধাৰ অভিযান বৰ্তমান পৰ্যন্ত ইয়াত দেখা পোৱা নাই। আৰু এক কথাত ক'বলৈ গ'লে এতিয়া নুমলীগড়ৰ যিসমূহ অঞ্চল আছিলে, মৰঙী মৌজাৰ যিসমূহ অঞ্চল আছিলে, সেয়া কেন্দুগুৰি, মিঠাআম চাপৰি, জাতিপতীয়াকে ধৰি যিসমূহ গাঁও আছিলে এই গাঁওসমূহ ইতিমধ্যে ধনশিৰি বাঢ়নী পানীয়ে বুৰাই পেলাইছে আৰু লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।